নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি লাষ্ট 10 মান্থছৰ আসাম কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো ডিসকাস কৰি আছিলো তাৰে পাৰ্ট 3 টো আজি লৈ আহিছো ইয়াৰে আগৰ পাৰ্ট 2টা যদি আপোনালোকে চোৱা নাই তেনেহলে ওপৰৰ লিংকটোত ক্লিক কৰি আগৰ পাৰ্ট 2টা চাব পাৰে নাইবা ডেসক্ৰিপচন বক্সটো প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে ভেৰি ইম্পৰ্টেন্ট অনলি অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ বিলাক তো আজি পাৰ্ট 3 টো আমি ডিসকাস কৰিম আজিৰ ভিডিওটো টোটাল 50টা কোৱেশ্চন আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে ভিডিওটো আপোনালোকে শেষলৈ চাব ইয়াৰে পৰা এটা নাইবা দুটা কোৱেশ্চন আগন্তুক এক্সামসমূহত আহি যাব পাৰে ইয়াৰ লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ লাষ্ট 10 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে যত আপোনালোকে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আসাম নেশ্যনেল ইন্টাৰনেশ্যনেল গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ পাব ভেৰি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছখিনি 1600 অধিক এমসিকিউ আছে এই বুকলেটখনত তো প্ৰতিখন মাহৰে কাৰেণ্ট এফেয়াৰ্ছ খিনিটো পাবই লগতে টপিক স্পেচিফিক হ'ব 38 নেশ্যনেল গেমছ আসাম বাজেট আসাম চিভিলিয়ন এৱাৰ্ডছ আইপিএল হক ব্ৰিক্স সামিট নোবেল প্ৰাইজ সকলোবিলাক কন্টেন্টত থকা সকলোবিলাক পাব আপোনালোকে কোৱেশ্চন বিলাক এমসিকিউ ফৰ্মেটত দিয়া আছে লগতে পিকচাৰ বিলাকো একেলগে এটাচ কৰি দিয়া আছে মনত ৰাখিবৰ সুবিধা হোৱাৰ বাবে লগতে ৰিলেটেড পইণ্টছ বিলাকো এটাচ কৰি দিয়া আছে সো এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে এই পিডিএফটো আপোনালোকে পাব এই WhatsApp নম্বৰটোত WhatsApp কৰি কাৰেণ্ট প্ৰাইচ হৈছে only 75 rupees সো ইয়াৰে আগৰ পাৰ্টটোত আমি 101 লৈকে কোৱেশ্চন লৈকে ডিসকাস কৰিছিলো আজিৰ প্ৰথম কোৱেশ্চনটো আমি কন্টিনিউ কৰিম 102 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম তো এইটো কোৱেশ্চন APSC JDO এক্সামত আহি গৈছে 2025 চনত APSC জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ প্ৰথম কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনটো ভাষাক 2024 চনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে ক্লাসিক্যাল ল্যাঙ্গুয়েজ স্ট্যাটাস দিয়া হৈছে চাৰিটা ভাষা দিয়া আছে এই চাৰিটাৰ কোনকেইটা বা কোনটোক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে ইয়াৰে অপচন D2 হ'ব শুদ্ধ উত্তৰ 1 2 and 3 অৰ্থাৎ এছামিজ পালি মাৰাঠী এই তিনিটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে 2024 চনত টোটাল 5টা ভাষাক 2024 চনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল তাৰে ভিতৰত অসমীয়া ভাষাটো এটা আছিল বেংগলীটো এটা আছিল মাৰাঠী পালি আৰু প্ৰাকৃত টোটাল 5টা ভাষাক দিয়া হৈছিল 2024 চনত এছামিজ বেংগলী মাৰাঠী পালি আৰু প্ৰাকৃত গোটেইকেইটা আপোনালোকে মনত ৰাখিব এক্সামত ভালে কিবাৰ হৈছে APSC এক্সামটো আহিছে আৰু বেলেগ এক্সামটো অহা দেখা গৈছে নেক্সট স্কিম ৰিলেটেড কোৱেশ্চন এইটো APSC JDO এক্সামত আহি গৈছে 2025 চনত কোৱেশ্চনটো হৈছে আমাক তিনিটা স্টেটমেন্ট দিয়া আছে অৰুণোদয় আঁচনিৰ বিষয়ে তো প্ৰথমটো কোৱা আছে অৰুণোদয় স্কিম provides financial assistance to eligible women's beneficiaries হয় এইটো শুদ্ধ হয় অৰুণোদয় আঁচনিয়ে ফাইনান্সিয়েল এসিস্টেন্স প্ৰদান কৰে এলিজিবল women beneficiary বিলাকক দ্বিতীয় স্টেটমেন্টটো দিয়া আছে the scheme also aims at skill enhancement of women's beneficiaries তো এইটো শুদ্ধ নহয় প্ৰথমটো শুদ্ধ হয় দ্বিতীয় স্টেটমেন্টটো শুদ্ধ নহয় কাৰণ ডাইৰেক্টলি স্কিল এনহান্সমেন্ট নকৰে women beneficiary বিলাকক জাস্ট ফাইনান্সিয়েল এসিস্টেন্স হে প্ৰভাইড কৰে তো 3 নম্বৰ স্টেটমেন্টটো আমি পঢ়ি চাম এতিয়া the amount is credited through direct benefit transfer DBT এটো শুদ্ধ হয় amount to direct DBT হিচাপে credited হয় bank account তো 1 and 3 শুদ্ধ হ'ব option B will be correct 1 and 3 only question number 104 এই কোৱেশ্চনটো APSC এক্সামত আহি গৈছে 2025 চনৰ ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক ডিপাৰ্টমেন্টৰ তো প্ৰশ্নটো হৈছে আইডেন্টিফাই দ্য ফাৰ্স্ট ইণ্ডিয়ান ষ্টেট হুইচ এচিভড ফুল ফাংচনেল লিটাৰেসি সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য কোনখন মিজোৰাম কেৰালা মহাৰাষ্ট্ৰ নে অসম অপচন এ টো হ'ব শুদ্ধ উত্তৰ মিজোৰাম অৰ্থাৎ সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰা প্ৰথমখন ৰাজ্য হৈছে মিজোৰাম আপোনালোকে কনফিউজ হ'ব পাৰে মিজোৰাম আৰু কেৰালাৰ মাজত মিজোৰামখন হৈছে ফাৰ্স্ট ইণ্ডিয়ান ষ্টেট যিয়ে ফুল ফাংচনেল লিটাৰেসি লাভ কৰিছে আৰু কেৰালাখন হৈছে 100% digitally literate state তো 100% digitally literate বুলি ক'লে হ'ব কেৰালা আৰু full functional literacy বুলি ক'লে হ'ব মিজোৰাম নেক্সট কোৱেশ্চন নম্বৰ 105 এই কোৱেশ্চনটো সেম এক্সামত আহি গৈছিল APSC 2025 তো চাৰিটা স্টেটমেন্ট দিয়া আছে কেপ্ৰিডিয়াম এছামিকাম
নিউ ভেৰাইটি অফ ৰাইচ যেটো অসমত পোৱা গৈছে নিউ ভেৰাইটি অফ অৰ্কিড যেটো অসমত পোৱা গৈছে নিউ ভেৰাইটি অফ অৰ্কিড হয় নেকি যেটো অৰুণাচল প্ৰদেশত পোৱা গৈছে নে কেপ্ৰিডিয়াম এছামিকামটো আসাম টিৰ সাইন্টিফিক নেম হয় তো কেপ্ৰিডিয়াম এছামিকাম এটো এটা হৈছে নিউ ভেৰাইটি অফ অৰ্কিড যেটো অসমত হেহতিয়াকৈ 2025 চনত ফাউণ্ড কৰা হৈছিল তো বিটো হ'ব শুদ্ধ উত্তৰ ইয়াতে চাব পাৰে ইম্পৰ্টেন্ট পইণ্টছ খিনি এই কেপ্ৰিডিয়াম এছামিকামটো এটা নিউ অৰ্কিড স্পেচিছ হয় উদ্ভিদৰ প্ৰজাতি এটা হয় যেটো ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত 2025 চনত হেহতিয়াকৈ ডিস্কভাৰ কৰা হৈছিল কোনে ডিস্কভাৰ কৰিছিল ডক্টৰ জিন্তু শৰ্মা আৰু খ্যানজিত গগৈক অৰ্কিড মেন অফ আসাম বুলিও কোৱা হয় এইটো ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব অৰ্কিড মেন অফ আসাম কোন হয় বুলি আমাক এক্সামত দিব পাৰে শুদ্ধ উত্তৰটো হ'ব খ্যানজিত গগৈ নেক্সট কোৱেশ্চনটো লৈ যাম এই কোৱেশ্চনটো সেম এক্সামত আহি গৈছিল এপিএসসি 2025 ত তো চাৰিটা ষ্টেটমেন্ট দিয়া আছে জিআই টেগৰ ওপৰত জিওগ্ৰাফিকেল ইন্ডিকেশন প্ৰডাক্টছৰ ওপৰত তো এই চাৰিটাৰ কোনটো শুদ্ধ হয় আমাক উলিয়াব দিছিল ইণ্ডিয়া ইজ হোম টু more than 1000 জিআই টেগ প্ৰডাক্ট ভাৰতখন 1000টা জিআই টেগ থকা দেশ হয় নেকি এইটো শুদ্ধ নহয় ভাৰতত 600ৰো অধিক জিআই টেগ আছে কিন্তু 1000টা জিআই টেগ নাই প্ৰথমটো অশুদ্ধ হয় সেকেন্ড is the first Indian product to receive GI tag under natural product category was Darjeeling tea তো এইটো শুদ্ধ হয় কাৰণ দাৰ্জিলিং টিটো আছিল প্ৰথম ভাৰতীয় প্ৰডাক্ট যিয়ে GI tag লাভ কৰিছিল natural product category next 3 নম্বৰটো আমি চাম Makrana marble the stone that was also used to build Taj Mahal is a GI tag product and is uniquely sourced in Gujarat তো গুজৰাটৰ নহয় এই মাক্ৰানা মাৰ্বেলটো এইটো হৈছে ৰাজস্থান ৰাজ্যখনৰ তো 3 নম্বৰ ষ্টেটমেন্টটো শুদ্ধ নহয় প্ৰথমটো নহয় দ্বিতীয়টো শুদ্ধ হয় আৰু লাষ্টটো হৈছে মুগা সিল্ক এণ্ড মাজুলী মাস্কস হেভ বিন জিআই টেগড তো মুগা সিল্ক আৰু মাজুলী মাস্ক বিলাক জিআই টেগ লাভ কৰিছে তো 4 নম্বৰটো শুদ্ধ হ'ব 2 and 4 টো শুদ্ধ হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ 2 and 4 Question number 107 এই কোৱেশ্চনটো এপিএসসি জেডিও এক্সামত আহি গৈছে 2025 চনৰ Which of the following places in Assam have been designated as UNESCO World Heritage Site তো চাৰিখন আমাক দিয়া আছে ঠাই এই ঠাইখনৰ কোনকেইখন UNESCO World Heritage Site হয় তো মানস ওয়াইল্ডলাইফ স্যাংচুৱেৰী খন এখন World Heritage Site হয় 1985 ত এইখনক World Heritage Site হিচাপে ঘোষণা কৰিছিল আমি জানো পবিতৰা ওয়াইল্ডলাইফ স্যাংচুৱেৰী খন এখন UNESCO World Heritage Site নহয় দীপৰ বিল খন এখন World Heritage Site নহয় এইখন এখন ৰামসাৰ সাইট হয় দীপৰ বিল খন একমাত্ৰ অসমৰ একমাত্ৰ ৰামসাৰ সাইট আৰু চৰাইদেউ আহোম ৰয়েল মিউজিয়ামছ টো ৰামসাৰ সাইট হয় 2024 চনৰ জুলাই মাহত ঘোষণা কৰিছিল হেহতিয়াকৈ এই মিউজিয়ামছখন তো 1 and 4 টো শুদ্ধ হ'ব ইয়াতে 1 and 4 কোড আছে অপচন এ টো শুদ্ধ হ'ব 1 and 4 only মানস ওয়াইল্ডলাইফ স্যাংচুৱেৰী আৰু চৰাইদেউ ৰয়েল আহোম মিউজিয়ামছখন UNESCO World Heritage Site হয় Next question number 108 এই কোৱেশ্চনটো এপিএসসি জেডিও এক্সামত আহি গৈছে Which of the following wetlands in India has been added as a Ramsar site in 2025 ahead of World Wetlands Day on 2nd February 2025 তো বিশ্ব জলভূমি দিৱসৰ পূৰ্বে এই অপচন সি কেচিঅপলৰি ওয়েটল্যান্ড যিখন সিকিমত আছে এইখনক ৰামসাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিল ফেব্ৰুৱাৰী মাহত 2025 চনত আৰু বৰ্তমান তো সেপ্টেম্বৰ মাহত দুখন এড কৰা হৈছিল আকৌ গকুল জলাশয় আৰু উদয়পুৰ জেল বিহাৰৰ দুখনে আৰু হেহতিয়াকৈ নৱেম্বৰ মাহত বিহাৰৰে গোগাবিল লেকখনক ৰামসাৰ সাইট হিচাপে ঘোষণা কৰা হৈছে টোটাল ভাৰতত বৰ্তমান ৰামসাৰ সাইটৰ সংখ্যা হৈছে 94 নৱেম্বৰ মাহ অনুসৰি Next question to APSC JDO এক্সামত আহি গৈছিল Choose the name of 8th National Park of Assam from below তোৰ পৰা অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানৰ নামটো বাছনি কৰিব কৈছে এই কোৱেশ্চনটো আমি আগতে ডিসকাস কৰিছো পাৰ্ট 1 নে 2 ত আমি ডিসকাস কৰিছো তো অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে অপচন বি চিখনা সোলাও নেশনেল পাৰ্ক এই ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত ইয়াৰ এৰিয়া হৈছে 316.29 স্কয়াৰ কিলোমিটাৰ
ফেব্ৰুৱাৰী মাহৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত এইখনক এপ্ৰুভ কৰিছিলে আসাম কেবিনেটে ৰাষ্ট্ৰীয় উদ্যান হিচাপে আৰু ডিক্লেয়াৰ কৰিছিলে নেশ্যনেল পাৰ্ক হিচাপে 15 আগষ্টত 2024 চনতে নেক্সট কুৱেশ্যনটো হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভা হেজ আৰ্নড ৰিকগনিশ্যন বিকজ অফ হাৰ ডেথ পদ্মশ্ৰী বিৰুবালা ৰাভাই তেওঁৰ দেশৰ বাবে স্বীকৃতি লাভ কৰিছে এই কুৱেশ্যনটো APSC JDO এক্সামত আহি গৈছে তো এই বিৰুবালা ৰাভা পদ্মশ্ৰী বঁটা লাভ কৰিছিলে তেখেতে এই বছৰত 2025 চনত ঢুকাইছিলে এখেতে কিহৰ বাবে স্বীকৃতি লাভ কৰিছিলে অপচন এ টায়াৰলেছ ক্ৰছেট এগেইনষ্ট উইচ হান্টিং ইন আসাম অৰ্থাৎ অসমত ডাইনী হত্যাৰ বিৰুদ্ধে অক্লান্ত প্ৰতিবাদ কৰিছিল তেওঁ তো সেইবাবে তেওঁ স্বীকৃতি লাভ কৰিছিলে আৰু তেখেতে পদ্মশ্ৰী বঁটাও লাভ কৰিছিলে এনে চাব পাৰে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 2021 চনত তেখেতে লগতে 2005 চনত নোবেল পিস প্ৰাইজলৈ তেওঁক নমিনেট কৰা হৈছিল 75 বছৰ বয়সত তেওঁৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 2025 চনত নেক্সট কুৱেশ্যনটো হৈছে ৰিসেন্টলি who was awarded the Sahitya Academy Bal Sahitya Puruskar 2025 for Assamese language very important এটা question শেহতীয়াকৈ অসমীয়া ভাষাৰ বাবে কোনে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2025 লাভ কৰিছে তো শেহতীয়াকৈ অসমীয়া ভাষাৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে অপচন সি সুৰেন্দ্ৰ মোহন দাস সুৰেন্দ্ৰ মোহন দাসে লাভ কৰিছে অসমীয়া ভাষাৰ বাবে তেওঁৰ কিতাপখনৰ নাম আপোনালোকে মনত ৰাখিব তেওঁৰ কিতাপখনৰ নাম হৈছে মইনাহতৰ পাদ্য কিতাপৰ নামখনো ইম্পৰ্টেন্ট হয় কাৰণ এক্সামত আহিব পাৰে যে সুৰেন্দ্ৰনাথ দাসে কোনখন কিতাপৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে 2025 চনত উত্তৰ হ'ব মইনাহতৰ পাদ্য নাইবা এনেকৈ সুধিব পাৰে যে মইনাহতৰ পাদ্য কিতাপখন কোনে লিখিছে তো আমি ক'ব লাগিব সুৰেন্দ্ৰ মোহন দাস নেক্সট কুৱেশ্যনলৈ যাম Recently, who was awarded the Sahitya Academy Bal Sahitya Puruskar 2025 for Bodo language? তো Assamese language তো আমি ইয়াৰ আগৰ কুৱেশ্যনটোত পঢ়িলো এতিয়া হৈছে বড়ো ল্যাঙ্গুৱেজত কোনে এই বড়ো ভাষাৰ বাবে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰটো লাভ কৰিছে 2025 চনতো তো এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হ'ব অপচন এ টো হ'ব শুদ্ধ উত্তৰ বিনয় কুমাৰ ব্ৰহ্মই লাভ কৰিছে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2025 টো বড়ো ভাষাৰ বাবে আৰু তেওঁ কোনখন কিতাপৰ বাবে লাভ কৰিছে এইখন হৈছে তেওঁৰ কিতাপখনৰ নাম আপোনালোকে মনত ৰাখিব খান্থি বচন আৰু আখু দানাই বড়ো ভাষাত লিখা আছে খান্থি বচন আৰু আখু দানাই এইখন কিতাপ লিখিছে বিনয় কুমাৰ ব্ৰহ্ম তো আমি বাল সাহিত্য পুৰস্কাৰটো পঢ়িলো এতিয়া সুধিছে ৰিসেন্টলি হু ওয়াজ এৱাৰ্ডেড দ্য সাহিত্য একাডেমী युवा পুৰস্কাৰ 2025 ইন Assamese ল্যাঙ্গুৱেজ অসমীয়া ভাষাত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 কোনে লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি সুপ্ৰকাশ ভূঞা অৰ্থাৎ সুপ্ৰকাশ ভূঞাই লাভ কৰিছে অসমীয়া ভাষাত এই সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰটো তেওঁৰ কিতাপখনৰ নাম আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় তেওঁৰ কিতাপখনৰ নাম হৈছে এইখন কুচিয়া নামা অৰ্থাৎ সুপ্ৰকাশ ভূঞাই এই কুচিয়া নামা কিতাপখন লিখিছে আৰু সেইবাবে এই কিতাপখনৰ বাবে তেওঁক এই যুৱ পুৰস্কাৰ 2025 টো প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনলৈ যাম এতিয়া আমাক সুধিছে যে বড়ো ল্যাঙ্গুৱেজত কোনে সাহিত্য একাডেমী युवा পুৰস্কাৰ 2025 লাভ কৰিছে তো বড়ো ভাষাৰ বাবে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰিছে 2025 চনৰটো অপচন ডি শ্ৰী অমৰ খুংগুৰ বড়ো অমৰ খুংগুৰ বড়োই লাভ কৰিছে 2025 চনৰ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰটো তেওঁৰ কিতাপখনৰ নাম আপোনালোকে মনত ৰাখিব এইখন হৈছে তেওঁৰ কিতাপখনৰ নাম হৈছে আং অসুৰ কিতাপখন কোনে লিখিছে যদি আমাক সুধে তেনেহ'লে হ'ব শ্ৰী অমৰ খুংগুৰ বড়ো কুৱেশ্যনটো হৈছে হুজ ডেথ এনিভাৰ্চাৰী ইজ লোক কল্যাণ দিৱস সেলিব্ৰেটেড অন আসাম কাৰ মৃত্যু বাৰ্ষিকীত অসমত প্ৰতি বছৰে লোক কল্যাণ দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি গোপীনাথ বৰদলৈ অৰ্থাৎ গোপীনাথ বৰদলৈ মৃত্যু বাৰ্ষিকীটোত প্ৰতি বছৰে অসমত লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো এটা স্কিমৰ ওপৰত কুৱেশ্যন হোৱাট ইজ দ্য টোটেল এনুৱেল ফাইনেন্সিয়েল এছিষ্টেন্স ফৰ গ্ৰেজুৱেট ষ্টুডেণ্ট আণ্ডাৰ নিযুত মইনা 2.0 স্কিম তো এটা পপুলাৰ এটা স্কিম নিযুত মইনা আঁচনি এই আঁচনিটোৰ অধীনত স্নাতক
ছাত্ৰ ছাত্ৰীবিলাকে বাৰ্ষিক মুঠ কিমান টকাৰ আৰ্থিক সাহায্য লাভ কৰে তো স্নাতক পঢ়া ছাত্ৰ ছাত্ৰীবিলাকক প্ৰদান কৰা হয় টোটেল 12,500 টকা হায়াৰ সেকেন্ডাৰী পঢ়া ছাত্ৰীবিলাকে 10,000 টকা টোটেল পাৰ মান্থ 1,000 কে লাভ কৰিব 10 মাহৰ বাবে আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে 1,250 টকা কৰি প্ৰতি মাহে লাভ কৰিব 10 মাহৰ বাবে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰ ছাত্ৰীসকলে টোটেল 25,000 পাব আমি পঢ়িলো প্ৰতি মাহে 2,500 কৰি টকা পাব 10 মাহৰ বাবে নেক্সট কোৱেশ্চনটো হৈছে হু ওন দা 70th বৰদলৈ ট্ৰফি 2025 2025 চনৰ 70 সংখ্যক বৰদলৈ ট্ৰফি কোনে জয়লাভ কৰিছিলে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো বৰদলৈ ট্ৰফি 2025 জয়লাভ কৰিছিলে অপচন বি এনএফ ৰেলৱে জয়লাভ কৰিছিলে 70 সংখ্যক বৰদলৈ ট্ৰফিটো তবে উইনাৰ আছিলে এনএফ ৰেলৱে এইটো 70 সংখ্যক এডিশন আছিলে বৰদলৈ ট্ৰফি 2025 চনৰটো আৰু ৰানাৰ্ছ আপ কোন আছিলে ৰানাৰ্ছ আপ আছিলে নৰ্থ ইষ্ট ইউনাইটেড এফসি এইটো আপোনাক মনত ৰাখিব ৰানাৰ্ছ আপ আৰু বৰদলৈ ট্ৰফিৰ বিষয়ে যদি আমি কবলৈ যাওঁ 1952 ত এস্টাব্লিশ হৈছিলে স্থাপন হৈছিলে 1952 ত আৰু এইটো অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে এই ফুটবল টুৰ্নামেণ্টটো নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ টিম ওন 134th ডুৰাণ্ড কাপ ইন 2025 2025 চনৰ 134 সংখ্যক ডুৰাণ্ড কাপ কোনটো দলে জয়লাভ কৰে এইটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন এ নৰ্থ ইষ্ট ইউনাইটেড এফসি অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড এফসি এ ডুৰাণ্ড কাপ জয়লাভ কৰিছে 2025 চনৰটো এতে চাব পাৰে ৰানাৰ্ছ আপ আছিল ডায়মণ্ড হাৰবাৰ এফসি নৰ্থ ইষ্ট ইউনাইটেড এফসি আছিল চেম্পিয়ন আৰু ফাইনেল মেচখন বিবেকানন্দ ইউবা ভাৰতী ক্ৰীড়াংগন যিখন কলকাতাত আছে ষ্টেডিয়ামখনত অনুষ্ঠিত হৈছিল ফাইনেল মেচখন আৰু নৰ্থ ইষ্ট এই টিমটোৱে যোৱা 25 বছৰৰ ভিতৰত বেক টু বেক ডুৰাণ্ড কাপ জয়লাভ কৰা প্ৰথমটো দল হৈ পৰিছে যেটো 2024 চনত জয়লাভ কৰিছিল অৰ্থাৎ লাষ্ট যেটো ডুৰাণ্ড কাপ হৈছিল তাতে নৰ্থ ইষ্ট ইউনাইটেড এফসি জয়লাভ কৰিছে আৰু কাৰেন্ট 2025 চনতো জয়লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে the government of India released a 100 rupees commemorative coin in 2025 to mark the birth centenary of which Bharat Ratna awardee তো ছবিত আপোনালোকে দেখা পাইছে ভাৰত চৰকাৰে 2025 চনত কোনজন ভাৰত ৰত্ন বঁটা বিজয়ীৰ জন্ম শতবৰ্ষ উপলক্ষে 100 টকাৰ এটা স্মাৰক মুদ্ৰা মুকলি কৰিছিল অপচন বি2 হ'ব শুদ্ধ উত্তৰ ভূপেন হাজৰিকা তেওঁৰ জন্ম শতবৰ্ষ অনুসৰি এই স্মাৰক মুদ্ৰাটো 100 টকীয়া স্মাৰক মুদ্ৰাটো এহতিয়াকৈ মুকলি কৰিছিল কোৱেশ্চনটো হৈছে 120 who has recently taken charge as board director of BCCI এহতিয়াকৈ BCCI ৰ board director হিচাপে কোনে দায়িত্ব লৈছে 2025 চনত অৰ্থাৎ বৰ্তমান কোন board of director কোন BCCI এখেতে হৈছে তেওঁ এখেতৰ নাম হৈছে অপচন ডি দেৱজিৎ শইকীয়া অসমৰে হয় এইভাবে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো সো মনত ৰাখিব এইটো কাৰেন্ট board of director of BCCI ৰ নাম হৈছে দেৱজিৎ শইকীয়া Next question হৈছে what was the rank of Assam in the 38 national games medal tally 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ পদক তালিকাত অসমৰ স্থান কিমান আছিল অসমৰ স্থান আছিল 24th অৰ্থাৎ 24তম স্থান লাভ কৰিছিল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত ইয়াতে ফুল মেডেল তালিকাখন আপোনালোকে চাব পাৰে 24তম স্থান লাভ কৰিছিল অসমে টোটাল মেডেল লাভ কৰিছিল 34টা 3টা গোল্ড মেডেল 15টা সিলভাৰ মেডেল 16টা ব্ৰঞ্জৰ মেডেল বক্সিংত 2টা গোল্ড মেডেল লাভ কৰিছিল লন বলত 1টা গোল্ড মেডেল লাভ কৰিছে আৰু বাকি কেইটা সিলভাৰ আৰু ব্ৰঞ্জ মেডেল নেক্সট কোৱেশ্চন হৈছে who won the gold medal in the women's 75 kg boxing category in 38 national games 2025 from Assam 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত মহিলাৰ 75 কেজি বক্সিং শাখাত স্বৰ্ণ পদক লাভ কৰা খেলুৱৈগৰাকী কোনগৰাকী এই চাৰিজনৰ অপচন সি2 হ'ব শুদ্ধ উত্তৰ লাভলিনা বৰগোহাঁইয়ে জয়লাভ কৰিছিল 75 কেজি বক্সিং শাখাত স্বৰ্ণ পদক
Next question to is who won gold medal in women's 66 kg ultraweight category in 38 national games 2025 from Assam. তো অলপ আগতে আমি পঢ়িলো 75 কেজি ultraweight category 38 national games অসমৰ পৰা জয়লাভ কৰা গোল্ড মেডেল বঁটা প্ৰাপক গৰাকী আছিলে লাভলিনা বৰগোহাঁই 75 কেজি কেটেগৰীত। তো আমাক এতিয়া সুধিছে যে 66 কেজি welterweight শাখাত স্বৰ্ণ পদক কোনে লাভ কৰিছে? অসমৰ পৰা দুজনে লাভ কৰিছিলে, এজনে হ'ল লাভলিনা বৰগোহাঁই 75 কেজি কেটেগৰীত, 66 কেজি কেটেগৰীত লাভ কৰিছিলে অপশ্যন চি অংকুচিতা বড়োৱে লাভ কৰিছে। এখেতে হৈছে অংকুচিতা বড়ো, তেখেতে 66 কেজি welterweight শাখাত স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, আমি মেডেল যদি দেখিছিলোঁ টোটেল 3টা গোল্ড মেডেল লাভ কৰিছিলে। আমি 2টা পঢ়িলোঁ, লাভলিনা বৰগোহাঁই আৰু অংকুচিতা বড়ো বক্সিঙত লাভ কৰিছে 2টা, আৰু এটা গোল্ড মেডেল লাভ কৰিছিলে লন বল ইভেণ্টত যুটীয়াভাৱে লাভ কৰিছিলে, অৰ্থাৎ এটা টীম আছিলে নয়নমণি শইকীয়া আৰু পংগীতা হাজৰিকা, তেওঁলোকে লন বলত 38 নেশ্যনেল গেমছত গোল্ড মেডেল লাভ কৰিছিলে। ইয়াৰ লগতে 2টা ইম্পৰ্টেণ্ট স্পৰ্ট কাৰেণ্ট এফেয়াৰ মনত ৰাখিব আপোনালোকে। Siranjita Potali won bronze medal from Assam in Khelo India Para Games 2025. And Assamoni Bora won gold medal in the senior women's category at the 5th National Arm Wrestling Championship 2025. So Assamoni Bora gold medal লাভ কৰিছিলে এই 5th National Arm Wrestling Championship অৰ্থাৎ পাঞ্জা খেলত লাভ কৰিছিলে। Next question হৈছে who has been awarded the Gurudev Kalicharan Brahma Award 2025? গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা 2025 কোনে লাভ কৰিছে? এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন এ অচ্যুতা সামন্ত। অচ্যুতা সামন্তে লাভ কৰিছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা 2025। নেক্সট কুৱেশ্যনটো হৈছে which state has emerged as the top performer in the State Energy Efficiency Index SEEI 2024? শক্তি দক্ষতা সূচকাংক 2024ত যেটো শেহতীয়াকৈ মুকলি কৰিছে, কোনখন ৰাজ্যই শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে? তো ইয়াৰে গোটেইকেইটা শুদ্ধ হ'ব ত্ৰিপুৰা, আসাম, মহাৰাষ্ট্ৰ এণ্ড অন্ধ্ৰপ্ৰদেশ, অৰ্থাৎ চাৰিওখন জিলাই হৈছে টপ পাৰফৰ্মাৰ এই শক্তি দক্ষতা সূচকাংক 2024ত। নেক্সট কুৱেশ্যনটো হৈছে which city was announced as the second capital of Assam? কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি ঘোষণা কৰা হৈছিলে 2025 চনত? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। তো সেকেন্ড ক্যাপিটেল অফ আসাম বুলি কোৱা হয় অপশ্যন ডি ডিব্ৰুগড় জিলাখনক বা ডিব্ৰুগড় চহৰখনক। এতে চাব পাৰে 2025 চনৰ 26 জানুৱাৰীত অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি ঘোষণা কৰিছিলে। Next question to is who has been conferred with the Green Oscar Whiteley Gold Award 2024? 2024 চনৰ গ্ৰীণ অস্কাৰ হোৱাইটলি গোল্ড পতাকাক প্ৰদান কৰা হৈছে। এখেতে হৈছে এখেতৰ নাম হৈছে অপশ্যন চি পূৰ্ণিমা দেৱী বৰ্মন। পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰীণ অস্কাৰ হোৱাইটলি এৱাৰ্ডটো লাভ কৰিছিলে 2024 চনত। হাৰগিলা সংৰক্ষণৰ বাবে তেওঁ এই বঁটাটো লাভ কৰিছে। লগতে তেখেতে আৰু এটা ইম্পৰ্টেণ্ট এৱাৰ্ড লাভ কৰিছিলে, এইটো হৈছে ওমেন্স অফ দ্য ইয়াৰ। 2025 চনৰ ওমেন্স অফ দ্য ইয়াৰ টাইমছ মেগাজিনৰ ওমেন্স অফ দ্য ইয়াৰ এৱাৰ্ডটো লাভ কৰিছে। তো গ্ৰীণ অস্কাৰ হোৱাইটলি এৱাৰ্ড আৰু ওমেন্স অফ দ্য ইয়াৰ এই দুটাই পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ গভৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সেৱা প্ৰশাসন সংকল্প স্কিম? ৰাজ্যপাল অসম ৰাষ্ট্ৰীয় প্ৰশাসন সংকল্প আঁচনিৰ মূল উদ্দেশ্য কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টু এনকাৰেজ ইউথ ইন কমিউনিটি ছাৰ্ভিচেছ, অৰ্থাৎ অসমৰ যুৱক যুৱতীসকলক সমাজ সেৱাৰ কামত উৎসাহিত কৰা হৈছে এই গভৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সেৱা প্ৰশাসন সংকল্প স্কিমটোৰ। নেক্সট কুৱেশ্যনটো হৈছে এডভান্টেজ আসাম 2.0 অসমৰ কোনখন জিলাত বাঁহ ভিত্তিক উদ্যোগৰ বাবে 3টা বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে? তো এডভান্টেজ 2.0 আসাম সামিট এটা হৈছিলে 2025 চনত অসমত। তো ইয়াতে বাঁহ ভিত্তিক উদ্যোগৰ বাবে 3টা বুজাবুজি স্বাক্ষৰিত হৈছিলে এই জিলাখনত, অপশ্যন বি ডিমা হাছাও জিলাখনত। আৰু এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুসৰি
আৰু এই MOUs অৰ্থাৎ মেমৰেণ্ডামছ অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ চুক্তি অনুসৰি অসমত বাঁহ ভিত্তিক উৎপাদন ইউনিট স্থাপন কৰা হ'ব। সেই উদ্যোগ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰতি অসমৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিব। নেক্সট, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, হু ৱাজ ক্ৰাউণ্ড দ্য মিছ ইউনিভাৰ্ছ আছাম টাইটেল 2025? তো শেহতীয়াকৈ 2025 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছিলে? এখেতে লাভ কৰিছিলে, এখেতৰ নাম আমি ক'ব লাগে, এখেতৰ নাম হৈছে অপশ্যন এ নেহা বৰুৱাই লাভ কৰিছিলে মিছ ইউনিভাৰ্ছ আছাম 2025 খিতাপটো। চাব পাৰে, নেহা বৰুৱা ৱাজ ক্ৰাউণ্ড মিছ ইউনিভাৰ্ছ আছাম 2025 আৰু তেখেতে অসমক ৰিপ্ৰেজেণ্ট কৰিব মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025ত, যিটো এই বছৰৰ শেষত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ফেষ্টিভেল ৱাজ ৰিচেণ্টলি চেলিব্ৰেটেড বাই কাৰ্বি কমিউনিটি ইন জানুৱাৰী 2025? জানুৱাৰী মাহত কাৰ্বি জনগোষ্ঠীয়ে পালন কৰা উৎসৱটোৰ নাম আছিলে অপশ্যন ডি ৰংকাৰ। ৰংকাৰ উৎসৱ কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে। কেতিয়াবা এক্সামত সুধিব পাৰে যে ৰংকাৰ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে, তেতিয়া ক'ব লাগিব কাৰ্বি জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ উইল বি দ্য নিউ ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া কমপ্লেক্স ফাৰ্টিলাইজাৰ প্লান্ট টু বি এষ্টাব্লিছড ইন আছাম এজ পাৰ গভৰ্ণমেণ্ট এপ্ৰুভেল ইন মাৰ্চ 2025? তো অসমত এটা নতুন ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া কমপ্লেক্স সাৰ উদ্যোগ স্থাপন কৰা হ'ব। ক'ত এইটো স্থাপন কৰা হ'ব? নামৰূপত। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ প্লেচ হেজ দ্য আছাম ষ্টেট কেবিনেট এনাউন্সড ডেট দ্য আপকামিং ইলেক্ট্ৰনিক চিটি উইল বি নেমড আফটাৰ ৰতন টাটা ইলেক্ট্ৰনিক চিটি? তো অসমত হ'বলগীয়া ইলেক্ট্ৰনিক চিটিখনৰ নাম কোনখন চহৰ ৰতন টাটা ইলেক্ট্ৰনিক চিটি হিচাপে নামকৰণ কৰা হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাগিৰোড। অসমৰ উন্নয়নত ৰতন টাটাৰ অৱদানক স্বীকৃতি দি এক বৃহৎ সিদ্ধান্তত জাগিৰোডৰ আগন্তুক ইলেক্ট্ৰনিক চিটিৰ নাম ৰতন টাটা ইলেক্ট্ৰনিক চিটি ৰখা হ'ব বুলি ৰাজ্যৰ মন্ত্ৰীসভাই ঘোষণা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, অন 7th day of Bohag, a unique doll marriage tradition was followed. This custom is associated with which river of Assam? তো বহাগ মাহৰ 7ম দিনা উদযাপন হোৱা পুতলা বিবাহৰ পৰম্পৰা অসমৰ এই কালদিয়া নদীখনৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো হৈছে, আণ্ডাৰ দ্য নিউ পলিচি অল গভৰ্ণমেণ্ট নটিফিকেশ্যন এক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন অফ আছাম মাষ্ট বি ইছ্যুড ইন হুইচ লেংগুৱেজেছ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছামিজ এণ্ড ইংলিছ। অৰ্থাৎ অসমৰ যিবিলাক নতুন চৰকাৰী অধিসূচনা, আইন, নিয়ম, বিধি এইবিলাক অসমীয়া আৰু ইংৰাজী ভাষা এই দুয়োটাতে প্ৰকাশ কৰিব লাগিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল টি ডে 2025 কেতিয়া চেলিব্ৰেটেড কৰা হয়, কোন তাৰিখে? আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি 21st of May। 21 মে তাৰিখে প্ৰতি বছৰে ইণ্টাৰনেশ্যনেল টি ডে চেলিব্ৰেট কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি হু ইনিগ্ৰেটেড দ্য নৰ্থ ইষ্ট ছামিট 2025? নৰ্থ ইষ্ট ছামিট 2025 কোনে উদ্বোধন কৰিছিলে? ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিলে নৰ্থ ইষ্ট ছামিট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰতৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৰ্থ ইষ্ট ছামিট 2025টো উদ্বোধন কৰিছিলে। আৰু এই ছামিটটো IIT গুৱাহাটীত অনুষ্ঠিত হৈছিলে 22 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, হু অন ব্ৰঞ্জ মেডেল ফ্ৰম আছাম ইন খেলো ইণ্ডিয়া পেৰা গেমছ 2025? এইটো অলপ আগতে আমি পঢ়িলোঁ, আপোনালোকে যদি মন কৰিছে, খেলো ইণ্ডিয়া পেৰা গেমছত 2025ত অসমৰ পৰা ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈগৰাকীৰ নাম অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ চিৰঞ্জিতা ভৰালী। অলপ আগতে আমি ইম্পৰ্টেণ্ট পইণ্টছত পঢ়িলোঁ 38 নেশ্যনেল গেমছৰ ইম্পৰ্টেণ্ট পইণ্টছত। চিৰঞ্জিতা ভৰালীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে খেলো ইণ্ডিয়া পেৰা গেমছ 2025, একমাত্ৰ খেলুৱৈ যিয়ে খেলো ইণ্ডিয়া পেৰা গেমছত মেডেল লাভ কৰিবলৈ সক্ষম হৈছে।
Next question to is currently how many co-districts are there in total in Assam? অসমত মুঠ কিমানখন উপজিলা আছে বৰ্তমান? বৰ্তমান উপজিলাৰ সংখ্যা হৈছে অসমৰ total 49 অৰ্থাৎ অপচন সি 49 খন। এটি চাব পাৰে 10খন নতুন কৰি co-district এড কৰা হৈছে, আগতে 39 খন আছিলে, শেহতীয়াকৈ 10খন নতুন co-district এড কৰা হৈছে, total বৰ্তমান 49। Next question, recently which state becomes second largest producer of pineapples? তৃতীয় বৃহত্তম আনাৰস উৎপাদন কৰি ৰাজ্যখন হৈছে অপচন ডি আসাম। অসম ৰাজ্যখনে 2022 পৰা 23 বৰ্ষত টোটাল 2,96,000.52 মেট্ৰিক টন আনাৰস উৎপাদন কৰিছিলে আৰু হাইয়েষ্ট ফাৰ্ষ্ট ষ্টেটখন হৈছে পশ্চিম বংগ, আটাইতকৈ বেছি আনাৰস উৎপাদনকাৰী ৰাজ্য হৈছে পশ্চিম বংগ, দ্বিতীয় হৈছে অসম। নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আসাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ গৰাকীৰ নাম। সকলোৱে জানো ইজি কুৱেশ্যন। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমান কাৰেণ্ট স্পীকাৰ অফ আসাম লেজিছলেটিভ এছেম্বলি। আৰু উপাধ্যক্ষ গৰাকীৰ নাম আপোনালোকে মনত ৰাখিব, নুমল মোমেন হৈছে উপাধ্যক্ষ। নেক্সট কুৱেশ্যন হৈছে ৰিচেণ্টলি হু বিকামছ ফাৰ্ষ্ট এছামিজ টু গ্ৰেজুৱেট ফ্ৰম অক্সফৰ্ড? প্ৰথমজন অসমীয়া যিয়ে অক্সফৰ্ডৰ পৰা স্নাতক লাভ কৰিছে। এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন এ আৰণী এছ হাজৰিকা। আৰণী এছ হাজৰিকা অক্সফৰ্ডৰ পৰা হোৱা প্ৰথম স্নাতক অসমীয়া। এটি চাব পাৰে তেখেতৰ সংস্কৃত আৰু ক্লাছিকেল হিন্দীত তেওঁ গ্ৰেজুৱেট হৈছে আগষ্ট 2025। নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি হাউ মাছ ইনিচিয়েল কেপিটেল ৱাজ প্ৰভাইডেড টু ইচ বেনিফিচিয়াৰী? তো মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিজন উপভোক্তাক কিমান টকা দিয়া হৈছে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। 10,000 কোটি টকা প্ৰতিজন উপভোক্তাক প্ৰদান কৰা হৈছে এই আঁচনিৰ জৰিয়তে। এটি চাব পাৰে অসম চৰকাৰে 22 আগষ্ট তাৰিখে 10,000 টকা প্ৰতিজন বেনিফিচিয়াৰীৰ বেংকত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আণ্ডাৰত, যিটোক লাখপতি বাইদেউ স্কিম বুলিও কোৱা হয় পপুলাৰলি। নেক্সট কুৱেশ্যনটো হৈছে সতী সাধিনী দিৱস অবজাৰ্ভড আছাম ইন হুইচ ষ্টেট এভৰি ইয়াৰ? প্ৰতি বছৰে অসমত সতী সাধিনী দিৱস পালন কৰা হয়। কোন তাৰিখে পালন কৰা হয় আমাক সুধিছে, ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। সতী সাধিনী দিৱস পালন কৰা হয় 21 এপ্ৰিল তাৰিখে প্ৰতি বছৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল পাৱাৰ জেনেৰেশ্যন কেপাচিটি অফ NHPC's লোৱাৰ সুবানচিৰি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট LSHP? সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা হৈছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 2000 মেগাৱাট। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য আছামছ কাৰেণ্ট পজিশ্যন এমং ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ GDP গ্ৰথ ৰেট? অসমৰ GDP বৃদ্ধিৰ হাৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ বৰ্তমান স্থান কিমান? কাৰেণ্ট পজিশ্যন হৈছে অপশ্যন চি থাৰ্ড। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপাচিটি অফ জইণ্ট হাইড্ৰ পাৱাৰ প্ৰজেক্ট এপ্ৰুভড বাই আছাম এণ্ড মেঘালয়া? অসম আৰু মেঘালয় ৰাজ্য দুখনে অনুমোদন জনোৱা যুটীয়া জলবিদ্যুৎ প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন ক্ষমতা হৈছে অপশ্যন চি 55 মেগাৱাট। নেক্সট কুৱেশ্যন শোক দিৱস ডে অফ মৰ্নিং ইন আছাম ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন হুইচ ডেট? তো শোক দিৱস প্ৰতি বছৰে অসমত পালন কৰা হয় 16 আগষ্ট তাৰিখে প্ৰতি বছৰে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি অপাৰেশ্যন ফেলকন ৱাজ লঞ্চড বাই হুইচ ষ্টেট গভৰ্ণমেণ্ট? অপাৰেশ্যন ফেলকন কোনে আৰম্ভ কৰিছিলে শেহতীয়াকৈ? অপশ্যন এটো শুদ্ধ হ'ব, অসম চৰকাৰে শেহতীয়াকৈ অপাৰেশ্যন ফেলকনটো লঞ্চ কৰিছে। আৰু এই অপাৰেশ্যন ফেলকনটো এটা জইণ্ট সামৰিক অনুশীলন হয় আছাম পুলিচ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা চিকাৰীৰ পৰা এই ওৱাৰ্ণ্ড হৰ্ণ্ড ৰাইনছ এশিঙীয়া গড় ৰক্ষা কৰিবৰ বাবে চলোৱা এটা অপাৰেশ্যন হয় অপাৰেশ্যন ফেলকনটো। 2025 চনত এই অপাৰেশ্যনটোৰ আণ্ডাৰত টোটেল 42টা
চোৰাং চিকাৰী এৰেষ্ট কৰা হৈছে লগতে 6টা মেজৰ এনেকুৱা গেং ধৰা হৈছে 2025 চনত বৰ্তমানলৈকে এটাও গড় হত্যা হোৱা নাই অৰ্থাৎ জিৰ' ৰাইনো কিলিংছ বৰ্তমানলৈকে 2016 চনৰ লগত যদি তুলনা কৰিব যাওঁ 86% হ্ৰাস পাইছে এই গড় হত্যাৰ সংখ্যা আৰু 2022 চনৰ সেন্সাস অনুসৰি অসমত বৰ্তমান 2895টা গড় আছে 2895টা মোষ্টলি কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভত আছে এই গড়বিলাক নেক্সট কোৱেশ্চনটো হৈছে হুইচ প্লেচ ইন আসাম উইল জুৰাছিক থিম পাৰ্ক কনষ্ট্ৰাক্টেড অসমৰ কোনখন ঠাইত জুৰাছিক থিম পাৰ্ক নিৰ্মাণ কৰা হ'ব অপচন সি টু হ'ব উত্তৰ আসাম ষ্টেট জু কাম বটানিকেল গাৰ্ডেন So, আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে 151 নম্বৰ কুৱেশ্যন ৰিসেন্টলি হু ৰিসিভড দ্য ভাস্কৰ ৰত্ন এৱাৰ্ড 2025 ইয়াতে কৈ ভাস্কৰ ৰত্ন বঁটা কোনে লাভ কৰিছে জুবিন গাৰ্গ তৰালী শৰ্মা অনুৰাধা শৰ্মানে জয় বৰুৱা এই চাৰিজনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব সো আপোনালোকে যদি লাষ্ট 10 months কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্স বিলাক পাব জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে প্ৰতিখন মাহৰে 100 অধিক এমচিকিউ আছে লগতে টপিক স্পেচিফিক এইবিলাক টপিক 38 নেশ্যনেল গেমছ আসাম বাজেট আইপিএল ব্ৰিক্স সামিট নোবেল প্ৰাইজ এই সকলোবিলাক কন্টেন্টত থকা সকলোবিলাক চেপ্টাৰ পাব ইয়াতে এইবিলাক এমচিকিউ ফৰ্মেটত দিয়া আছে লগতে ইমেজ বিলাক এটাচ কৰি দিয়া আছে মনত ৰাখিবৰ বাবে সুবিধা হোৱাৰ বাবে লগতে ৰিলেটেড পইণ্টছ বিলাক এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে কাৰেণ্ট প্ৰাইচ হৈছে অনলি 75 rupees এই ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়েল ষ্টাডিজ অন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ধৰণৰ কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্ট লৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ